হোমৰ গুৰিৰ পৰা আটক কৰা হৈছে দৰা কইনাক নলবাৰীৰ অৰৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা এগৰাকী কিশোৰীক পলুৱাই আনি মাংগলিক কাৰ্য সম্পাদন কৰোঁতেই আৰক্ষীয়ে আটক কৰিছে দৰা কইনাক ৰাকেশ বৰ্মন নামৰ যুৱকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে বিবাহ অনুপযুক্ত কিশোৰীক পলুৱাই অনাৰ অভিযোগত আটক কৰা হৈছে সম্প্ৰতি নলবাৰী জিলা শিশু উন্নয়ন সমিতিৰ তত্বাৱধানত আছে দৰা কন্যা বাল্য বিবাহৰ অভিযোগতে আটক কৰা হৈছে দুয়োকে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাল্য বিবাহৰ বিৰুদ্ধে যি সময়ত অভিযান চলাইছে কিন্তু তাৰ মাজতো একাংশ লোকে সংগঠিত কৰি আহিছে এই বাল্য বিবাহ আৰু এবাৰ নলবাৰীত সংগঠিত হৈছে এই ঘটনাটো দৰা কইনাক হোমৰ গুৰিৰ পৰাই আটক কৰা হৈছে নলবাৰীৰ অৰৰা গাঁৱত সংগঠিত হৈছে এই ঘটনাটো এগৰাকী কিশোৰীক পলুৱাই আনি মাংগলিক কাৰ্য সম্পাদন কৰোঁতেই আৰক্ষীয়ে আটক কৰে ৰাকেশ বৰ্মন নামৰ যুৱকজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে ৰাকেশ বৰ্মনে বিবাহ অনুপযুক্ত এগৰাকী কিশোৰীক পলুৱাই আনিছিল আৰু বিবাহ সম্পন্ন কৰোঁতেই আটক কৰিছে আৰক্ষীয়ে সম্প্ৰতি নলবাৰী জিলা শিশু উন্নয়ন সমিতিৰ তত্বাৱধানত আছে দৰা কইনা যিটো শিশু সহায়ক নম্বৰ আছে 1098 চাইল্ড হেল্পলাইন নম্বৰ তাতে এটা কেছ ৰেজিষ্টাৰ হৈছিলে আৰু কেছটো ৰেজিষ্টাৰ হোৱাৰ পিছত আমি আমাৰ জিলা শিশু সুৰক্ষা বিষয়া মালবিকা কলিতা বাইদেউ তেখেতৰ উদ্যোগত আমি চাইল্ড হেল্পলাইনৰ পৰা নলবাৰী আৰক্ষীৰ সহায়ত সেই জেগাটোত আমি যাই উদ্ধাৰ কৰিছোঁ ছোৱালীজনী আমি পোৱা হিচাপত 16 বছৰ আৰু ল'ৰাটো মেজৰ হয় ল'ৰাটো মোটামুটি প্ৰায় 25-26 বছৰ হ'ব আমি কোৱাটো অনুচিত হ'ব যে একটাইটো মানা কৰিছে এজাহাৰ দিয়া নাই কাৰণ আমি যেতিয়া ইনফৰমেশ্যনটো পাইছোঁ লগে লগে গ'লোঁ বিয়াখন তেতিয়ালৈ হোৱা নাই মানে বিয়াৰ সম্পূৰ্ণ যৌজা চলি আছিলে কিন্তু বিয়া তেতিয়ালৈ হোৱা নাই নাই দৰাৰ ঘৰতে উদ্ধাৰ কৰিছোঁ ছোৱালীজনী লৈ আহিছিল লৈ অহাৰ পিছত ল'ৰাৰ ঘৰত বিয়াৰ পৰিৱেশ এটা চলি আছিলে হোমৰ গুৰিৰ পৰা আটক কৰা হৈছে দৰা কইনাক নলবাৰীৰ অৰৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা এগৰাকী কিশোৰীক পলুৱাই আনি মাংগলিক কাৰ্য সম্পাদন কৰোঁতেই আৰক্ষীয়ে আটক কৰিছে দৰা কইনাক ৰাকেশ বৰ্মন নামৰ যুৱকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে বিবাহ অনুপযুক্ত কিশোৰীক পলুৱাই অনাৰ অভিযোগত আটক কৰা হৈছে সম্প্ৰতি নলবাৰী জিলা শিশু উন্নয়ন সমিতিৰ তত্বাৱধানত আছে দৰা কন্যা বাল্য বিবাহৰ অভিযোগতে আটক কৰা হৈছে দুয়োকে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাল্য বিবাহৰ বিৰুদ্ধে যি সময়ত অভিযান চলাইছে কিন্তু তাৰ মাজতো একাংশ লোকে সংগঠিত কৰি আহিছে এই বাল্য বিবাহ আৰু এবাৰ নলবাৰীত সংগঠিত হৈছে এই ঘটনাটো দৰা কইনাক হোমৰ গুৰিৰ পৰাই আটক কৰা হৈছে নলবাৰীৰ অৰৰা গাঁৱত সংগঠিত হৈছে এই ঘটনাটো এগৰাকী কিশোৰীক পলুৱাই আনি মাংগলিক কাৰ্য সম্পাদন কৰোঁতেই আৰক্ষীয়ে আটক কৰে ৰাকেশ বৰ্মন নামৰ যুৱকজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে ৰাকেশ বৰ্মনে বিবাহ অনুপযুক্ত এগৰাকী কিশোৰীক পলুৱাই আনিছিল আৰু বিবাহ সম্পন্ন কৰোঁতেই আটক কৰিছে আৰক্ষীয়ে সম্প্ৰতি নলবাৰী জিলা শিশু উন্নয়ন সমিতিৰ তত্বাৱধানত আছে দৰা কইনা যিটো শিশু সহায়ক নম্বৰ আছে 1098 চাইল্ড হেল্পলাইন নম্বৰ তাতে এটা কেছ ৰেজিষ্টাৰ হৈছিলে আৰু কেছটো ৰেজিষ্টাৰ হোৱাৰ পিছত আমি আমাৰ জিলা শিশু সুৰক্ষা বিষয়া মালবিকা কলিতা বাইদেউ তেখেতৰ উদ্যোগত আমি চাইল্ড হেল্পলাইনৰ পৰা নলবাৰী আৰক্ষীৰ সহায়ত সেই জেগাটোত আমি যাই উদ্ধাৰ কৰিছোঁ ছোৱালীজনী আমি পোৱা হিচাপত 16 বছৰ আৰু ল'ৰাটো মেজৰ হয় ল'ৰাটো মোটামুটি প্ৰায় 25-26 বছৰ হ'ব আমি কোৱাটো অনুচিত হ'ব যে একটাইটো মানা কৰিছে এজাহাৰ দিয়া নাই কাৰণ আমি যেতিয়া ইনফৰমেশ্যনটো পাইছোঁ লগে লগে গ'লোঁ বিয়াখন তেতিয়ালৈ হোৱা নাই মানে বিয়াৰ সম্পূৰ্ণ যৌজা চলি আছিলে কিন্তু বিয়া তেতিয়ালৈ হোৱা নাই নাই দৰাৰ ঘৰতে উদ্ধাৰ কৰিছোঁ ছোৱালীজনী লৈ আহিছিল লৈ অহাৰ পিছত ল'ৰাৰ ঘৰত বিয়াৰ পৰিৱেশ এটা চলি আছিলে